নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 নৱেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। লামডিঙৰ প্ৰশাসনৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে। দৰং জিলাৰ গৰুকুটিৰ পাছতে এইবাৰ লামডিং বনাঞ্চলত আৰম্ভ কৰা হৈছে উচ্ছেদ অভিযান। দুদিনৰ বাবে প্ৰশাসনে লামডিং বনাঞ্চলত উচ্ছেদ অভিযান চলাব বুলি জানিব পৰা গৈছে। লোকে জেচিবিৰ সৈতে লামডিং বনাঞ্চলত উপস্থিত হৈ উচ্ছেদ অভিযান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে লামডিং বনাঞ্চলত উচ্ছেদ চলাব লাগে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে। এতিয়া লামডিং বনাঞ্চলত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পাছতে উচ্ছেদ অভিযানক লৈ বহু বিস্ফোৰক মন্তব্য কৰিছে প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে। শিলাদিত্যদেৱে বনাঞ্চলসমূহ সম্পূৰ্ণৰূপে বেদখল মুক্ত হ'ব লাগে বুলিও কৈছে। চাকমা জনগোষ্ঠীৰ লোকসকলেও ইচ্ছাকৃতভাৱে বনাঞ্চলসমূহ ত্যাগ কৰিব লাগে বুলি সদৰি কৰিছে প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে। বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্যদেৱে লগতে কৈছে বনাঞ্চলত জাত পাত নাচাই যিসকলে বেদখল কৰি আছে সকলোকে উচ্ছেদিত কৰিব লাগে বুলি মন্তব্য কৰিছে। এই মুহূৰ্তত জনাইছে গুৰুত্বপূৰ্ণ খবৰটো। বিধায়ক শিলাদিত্যদেৱে কৈছে যে বনাঞ্চলত জাত পাত নাচাই যিসকলে বেদখল কৰিছে তেওঁলোককেই উচ্ছেদ কৰিব লাগে। পৰৱৰ্তী খবৰটো হৈছে অসমত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবেই মাইক্ৰ' কণ্টেইনমেণ্ট জোন ঘোষণা কৰি 7 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে মহানগৰীৰ এখন বিদ্যালয়। গুৱাহাটী মহানগৰীৰ লখৰাস্থিত নেশ্যনেল পাব্লিক স্কুলৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে প্ৰশাসনৰ ফালৰ পৰা 7 দিনৰ বাবে মাইক্ৰ' কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে। যোৱাকালি মহানগৰীৰ আগশাৰী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰ 16 গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ দেশত ধৰা পৰিছে কৰোনাৰ অৱস্থিতি। বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ এক মন্তব্য। ভৱেশ কলিতাই কৈছে গেৰুৱা হ'বলৈ বাকী নাই উজনি অসম। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াই আদালতৰ পৰা জামিন পালে যদিও CBIয়ে অশোক শইকীয়াক যোৱাকালি সৰু মটৰীয়াৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা বিষয়টোক লৈ অব্যাহত আছে কংগ্ৰেছ বিজেপিৰ অভিযোগ প্ৰতি অভিযোগ। অশোক শইকীয়াৰ গ্ৰেপ্তাৰক বিজেপিৰ ইয়াৰ ষড়যন্ত্ৰ বুলি আখ্যা দিছে কংগ্ৰেছে। বিজেপিয়ে দেৱব্ৰত শইকীয়াক বিজেপিলৈ আনিবৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ অশোক শইকীয়াক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ খোদ অশোক শইকীয়াৰ ভাতৃবিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। অশোক শইকীয়াৰ গ্ৰেপ্তাৰত কংগ্ৰেছৰ অভিযোগৰ উত্তৰ দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। আৰু ইয়াক লৈ ভৱেশ কলিতাই কৈছে এইবোৰ হেঁচা প্ৰয়োগ কৰা কথা নহয়। আমি কাৰোবাক ভয় ভাবুকি দি দললৈ আনিব লগা অৱস্থা হোৱা নাই। উজনি অসম ইতিমধ্যে গেৰুৱা হ'লেই ইয়া আমাৰ বাবে যথেষ্ট। অশোক শইকীয়াক ইতিমধ্যে NBW দিয়া হৈছে, কিন্তু তেওঁ আদালতক অসন্মান কৰিছে, সেই হেতুকে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। বিজেপিয়ে NBW দিব নোৱাৰে, গতিকে বিজেপিৰ ওপৰত অভিযোগ তুলি লাভ নাই বুলি মন্তব্য ভৱেশ কলিতাৰ। নন বেইলেবল ৱাৰেণ্ট থকা মানুহ এটাক বিজেপিয়ে বচাবও নোৱাৰে বা গ্ৰেপ্তাৰৰ হেঁচা দিবও নোৱাৰে, সেই কথা কংগ্ৰেছে জনা উচিত। আৰু ভৱেশ কলিতাই কৈছে মই নিজেই এজন অধিবক্তা, আমি দললৈ আনিবৰ বাবে কাকো ব্লেকমেইল কৰা নাই আৰু নকৰোঁ। ভৱেশ কলিতাৰ এই স্পষ্ট মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে অসমৰ মেজিক নম্বৰ হৈছে 64। একক সংখ্যাগৰিষ্ঠতাৰ পথত বৰ্তমান বিজেপি। দেশত 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা অসমতো দলটোৰ সাংগঠনিক ভেটি ক্ৰমান্বয়ে শক্তিশালী ৰূপত উত্থাপন ঘটিছে। তেতিয়াৰ পৰা ৰাজ্যখনত অনুষ্ঠিত লোকসভা, বিধানসভা, পৰিষদীয়, পঞ্চায়ত আদি প্ৰতিটো নিৰ্বাচনতে বিজেপিয়ে সফলতা প্ৰদৰ্শন কৰি আহিছে। 2016 চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠন হয়। 2021 চনৰ বিধানসভা নিৰ্বাচনতো বিজেপি মিত্ৰজোঁটে পুনৰ ৰাজ্যৰ শাসনভাৰ দখল কৰিবলৈ সক্ষম হয়।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পাছতেই দুৰ্নীতি দালালি সমাজশক্তিৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপ উন্নয়নৰ অবিৰত যাত্ৰা আৰু কৌশলী ৰাজনীতিত বিৰোধী থানবান হৈ পৰে সৰ্বসাধাৰণ ৰাইজৰ লগতে বিৰোধী শিবিৰৰ মাজতো গেৰুৱা দলটোৰ জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা ইমানেই বৃদ্ধি পায় যে কংগ্ৰেছ আৰু AIUDFৰ বিধায়ক নেতাৰ বিজেপি গমন আৰম্ভ হয় অতিকৈ লক্ষণীয় কথাটো হৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত আকৃষ্ট হৈ তথা ৰাজ্যখনৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ স্বাৰ্থত ইতিমধ্যে কংগ্ৰেছৰ দুজন বিধায়ক আৰু AIUDFৰ এজন বিধায়কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাই নহয় সদ্য সমাপ্ত উপ নিৰ্বাচনৰ জৰিয়তে তেওঁলোক বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় আনকি যোৱা 30 অক্টোবৰত ৰাজ্যৰ 5 বিধানসভা সমষ্টিত অনুষ্ঠিত উপ নিৰ্বাচনত বিজেপি আৰু মিত্ৰ দল UPPLৰ প্ৰাৰ্থীয়ে সৰ্বকালৰ অভিলেখ ভংগ কৰি বিপুল ভোটত বিজয়ী সাব্যস্ত হয় উপ নিৰ্বাচনৰ ফলাফলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণে গম্ভীৰ আস্থা প্ৰকাশ কৰাৰ বিপৰীতে কংগ্ৰেছ আৰু AIUDF ৰাইজৰ দল BPF শোচনীয়ভাৱে মুখ থেকেচা খায় উপ নিৰ্বাচনৰ ফলাফলত খৰকাচুটি হেৰুৱাই পেলোৱা বিৰোধীৰ শেহতীয়াকৈ আৰু দুজন বিধায়কে বিজেপিত যোগদানৰ বাবে সাজু হোৱা বুলি সংবাদ মাধ্যমৰ আগত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই প্ৰকাশ কৰি মাজুলীৰ লগতে অচিৰেই অতি সোনকালেই তিনিওটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ইংগিত দিছে মনত পেলাবলগীয়া বা মন কৰিবলগীয়া কথাটো এইটোৱেই যে বিধানসভাৰ নিৰ্বাচনৰ ফলাফল অনুসৰি বিজেপিয়ে 60টা সমষ্টি দখল কৰিছিল মাজুলীৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান লাভ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁ বিধায়ক পদ ত্যাগ কৰে ফলত বিজেপি বিধায়কৰ সংখ্যা 59লৈ হ্ৰাস পায় সদ্য সমাপ্ত উপ নিৰ্বাচনত থাউৰা মৰিয়নি আৰু ভৱানীপুৰ সমষ্টি বিজেপিৰ দখললৈ অহাত দলটোৰ বিধায়কৰ সংখ্যা 62লৈ বৃদ্ধি পায় অসম বিধানসভাত বিজেপি একক সংখ্যাগৰিষ্ঠ দলত পৰিণত হোৱাৰ ক্ষেত্ৰত মেজিক নম্বৰ হৈছে 64 স্পৰ্শ কৰিবলৈ এতিয়া মাত্ৰ দুখন আসনৰ প্ৰয়োজন কাৰণ অসমত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবৰ বাবে 64টা আসন অৰ্থাৎ 64খন সমষ্টি দখল কৰিব লাগে কিন্তু ইতিমধ্যে বিজেপিয়ে দখল কৰিছে 62কৈ আসন 62খন বিধানসভা নিৰ্বাচনত এতিয়া বিজেপি আৰু মাত্ৰ দুখন আসনৰ প্ৰয়োজন হৈছে বিজেপিৰ বাবে মাজুলীকে ধৰি তিনিটা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছতেই বিজেপি একক সংখ্যাগৰিষ্ঠ দলত পৰিণত হোৱাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে সেয়া বাস্তৱায়িত হোৱাৰ লগে লগে অসমত বিজেপিয়ে শাসনভাৰ লাভৰ বাবে 5 বছৰৰ ভিতৰত তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমহীয়া কাৰ্যকালৰ ভিতৰতেই অসমত বিজেপি অপ্ৰতিৰোধ বৃহৎ শক্তিত যে পৰিণত হ'ব সেয়া স্পষ্ট ৰাজ্যখনত বিজেপি অপ্ৰতিৰোধ শক্তিত পৰিণত হোৱাৰ ক্ষেত্ৰত বিৰোধীৰ বিজেপি গমনেই সেই পথ মসৃণ কৰি তুলিছে যোৱা 6টা মাহত ইজনৰ পাছত সিজনকৈ বিৰোধীৰ বিধায়কে দলৰ প্ৰতি আস্থা হেৰুৱাই বিজেপিলৈ আকৰ্ষিত হোৱাটোৱেই ৰাজ্যখনত বিজেপি যে এতিয়া অপ্ৰতিৰোধ আৰু অনন্য শক্তি সেই কথাই প্ৰতিপন্ন কৰিছে